উজনিৰ প্ৰলয়ংকাৰী বানে তছনছ কৰিলে বিস্তীৰ্ণ অঞ্চল। শিৱসাগৰৰ বেতবাৰীত উপস্থিত গৰিমা শইকীয়া গাৰ্গ। জুবিন ফেন ক্লাব আৰু সৰ্বভাৰতীয় চিকিৎসালয় সংস্থাৰ সহযোগত সাহায্য প্ৰদান। বানপীড়িতসকলক মানৱীয় সহায় আগবঢ়োৱাৰ উদ্দেশ্যে গ্ৰহণ কৰা এই পদক্ষেপ অনেকজনৰ দান বৰঙণিৰ জৰিয়তে সম্পন্ন কৰা হৈছে বুলি সংবাদ মাধ্যমৰ আগত কথা বতৰাত গৰিমা শইকীয়া গাৰ্গে উল্লেখ কৰে। লগতে তেওঁ এই দুৰ্যোগৰ সময়ত মানুহে মানুহৰ কাষত থিয় দিয়াটো মানুহৰ এক গুণ। প্ৰয়াত শিল্পীগৰাকীৰ পত্নী গৰিমা শইকীয়া গাৰ্গৰ নেতৃত্বত আজি শিৱসাগৰ চহৰৰ সমীপৰ বেতবাৰী অঞ্চলত বানপীড়িত লোকসকলৰ মাজত সাহায্য বিতৰণ কৰা হয়। ফুলবাহিনীৰ উদ্যোগত অনুষ্ঠিত এই কাৰ্যসূচীত চলচ্চিত্ৰ সমাজ অসম, কলাগুৰু আৰ্টিষ্ট ফাউণ্ডেশ্যন, গুৱাহাটী চিনে মিউজিচিয়ান এছ'চিয়েশ্যন, জুবিন ফেন ক্লাব আৰু সৰ্বভাৰতীয় চিকিৎসালয় সংস্থাই সহযোগিতা আগবঢ়ায়। বানপীড়িতসকলক মানৱীয় সহায় আগবঢ়োৱাৰ উদ্দেশ্যেৰে গ্ৰহণ কৰা এই পদক্ষেপ অনেকজনৰ দান বৰঙণিৰ জৰিয়তে সম্পন্ন কৰা হৈছে বুলি সংবাদ মাধ্যমৰ সৈতে হোৱা কথা বতৰাত গৰিমা শইকীয়া গাৰ্গে উল্লেখ কৰে। লগতে তেওঁ এই দুৰ্যোগৰ সময়ত মানুহে মানুহৰ কাষত থিয় দিয়াটো মানুহৰ এক গুৰু দায়িত্ব বুলি অভিহিত কৰে। শিৱসাগৰৰ পৰা ফাৰহান লস্কৰৰ ৰিপৰ্ট, নতুন সময়। জুবিন গাৰ্গ একোজন পুনৰ প্ৰাণ পাই উঠিছে। প্ৰতিজন মানুহে একোজন জুবিন গাৰ্গ হৈ আহিছে আৰু আমিও সেয়া মাধ্যম হৈছো। গতিকে জুবিনৰ শক্তিৰে আমি কৰি আছো। মই নকওঁ সেইটো আমি কৰিছো অকল। জুবিন এতিয়াও আছে। জুবিন আছে কাৰণে আমি সকলোৱে তেওঁ হৈ পেলাই ওলাই আহিছো। মাধ্যম সলনি হৈছে, মাত্ৰ শক্তিৰ ৰূপান্তৰ হৈছে, সেই কথাটোৱে ক'ব পাৰো। আৰু জুবিন এনেদৰে থাকিবই সদায়। আৰু অকল জুবিন গাৰ্গ বুলিয়ে নহয়, আজি শ্ৰদ্ধাৰ ভূপেন হাজৰিকা, শ্ৰদ্ধাৰ জয়ন্ত হাজৰিকা, সকলোৰে প্ৰাণত যেন থিতাপি লৈছে। সকলোৱে তেওঁলোকৰ আদৰ্শলৈ ওলাই আহিছে। মানুহৰ বাবে থিয় হৈছে, সেইটো আটাইতকৈ ডাঙৰ শক্তি আমাৰ কাৰণে। এই বিপৰ্যয়ৰ সময়ত, এনেকুৱা বিপদসংকুল সময়ত মই আহোঁতে গোটেই ৰাস্তাত দেখিছো যে শূন্যৰ পৰা নহয়, মানুহ একেবাৰে এটা বিয়োগাত্মক অৱস্থালৈ গুচি গৈছে, মাইনাছলৈ গুচি গৈছে। তাৰ পৰা কেনেকে জীৱনবোৰে মূৰ দাঙি উঠিব, সেই কথাটোৱে মানে আমাৰ মনত একদম শংকা বিভীষিকাৰ সৃষ্টি কৰা সময়। এনেকুৱা ধৰণৰ গোটেই পথাৰবোৰ বিল হৈ গ'ল, চাহ খেতি খিৰিকীলৈকে গোটেইবোৰ দুৱাৰ খিৰিকী পচি গৈছে। মানুহৰ ঘৰবোৰ, বহুত ঘৰলৈতো মানুহ ঘূৰিয়ে আহিব পৰা নাই। কিছুমান আহিছে যদিও একেবাৰে বেয়া অৱস্থা, দুৰৱস্থা। এইখিনি সময়ৰ পৰা মানুহে কেনেকে জীৱনবোৰ পুনৰ আৰম্ভ কৰিব? কিন্তু এইখিনি সময়তে আমি সকলো যে মানুহ হৈ মানুহৰ কাষত থিয় হৈছো, সেইটো এটা শক্তি, এটা আশাৰ কথা বুলি ক'ব পাৰি। যে বিপদ সংকুল সময়ত আমি প্ৰত্যেকে একোজন মানুহ হৈ অসমীয়াৰ কাষত থিয় হৈছে। এনেদৰে আমি চাগে এনেকুৱা বেয়া সময়বোৰ কিবা এটা কৰি হলেও পাৰ কৰিব চাগে পাৰিম। কিন্তু এইখিনি সময়তে আমি উপলব্ধিও কৰা উচিত, উন্নয়ন আমাক লাগিব, উন্নতি হ'ব লাগিব, কিন্তু প্ৰকৃতিক প্ৰহাৰ কৰি নহয়। প্ৰকৃতিক যিমান আমি সংহাৰ ৰূপ আমি প্ৰহাৰ কৰিম, প্ৰকৃতিয়ে সংহাৰ ৰূপ আমাক দেখুৱাই যাব। আৰু এইবোৰ উদাহৰণ একোটা, কিন্তু ইয়াৰ পৰা আমি শিকিবৰ হ'ল। এতিয়া এইখিনিত যদি আমি উপলব্ধি নকৰো, এইখিনিতে যদি আমি এইখিনি বন্ধ নকৰো, আমি প্ৰকৃতিক নিজৰ মাতৃ হিচাপে পূজা কৰি আমি তেওঁক ৰক্ষণাবেক্ষণ দিব নোৱাৰো, তেতিয়াহ'লে আমাৰ ওপৰত আৰু সংহাৰ ৰূপ আৰু বেছি হৈ আহিব। কিন্তু তেখেতৰ মতে কথাখিনি কৈছে, ৰাইজে যিটো উপলব্ধি কৰিছে তেওঁলোকে সেইমতে কৰিছে। সকলোৱে কিবা এটা কৰিবলৈ ইচ্ছা কৰিছে, সকলোৱে এটা আৱেগত, এটা অনুভৱ লৈছে। গতিকে তেখেতে হয়তো ভাবিছে সেই কথাটো কৰাটো সমীচীন নহয় বুলি, তেখেতে সেই কথাষাৰ কৈছে। সেইটোত মোৰ মন্তব্য দিবলগীয়া একো কথা নাই। তেখেতে নিজৰ মতে ৰাজ্যখন কেনেকৈ চলাব লাগে, সেইমতে মুখ্যমন্ত্ৰী হিচাপে তেখেতে সেই কথাটো ভাবিছে। আমিও কৰিছিলো সেই কথাটো। এতিয়া কি বুলি কম, আমি কিবা এটা কৰিব বিচাৰিছো। আৰু বহুত ৰাইজে এতিয়া কোনোবাই 10 টকা এটাও দিছে, 20 টকা এটাও দিছে। তেওঁলোকে আহি পেলাই 10 টকাটোতো ইয়াত দিব নোৱাৰে, এটা মাধ্যম বিচাৰে সকলোৱে। তেওঁৰ যিমানখিনি সামৰ্থ্য আছে সেইখিনি সকলোৱে কৰিব বিচাৰে। বহু অনুষ্ঠান প্ৰতিষ্ঠান আহিছে, তেওঁলোকে আমাৰ হাতত 40,000, 50,000, 1,90,000 তেনেকে সেইখিনিও দিছে। যে আমি যদি গুচি যাওঁ 10-15 জন, যদি 5-6 জনো যাওঁ, তেতিয়াহ'লে এটা খৰচ হ'ব। তাতকে গোটেই বস্তু টকাখিনি আপোনালোকৰ হাতত দিওঁ, সমুদায় ধন, আপোনালোকে কিবা এটা ভাল কামত লগাব। আৰু সেইখিনি বিশ্বাস আমি কোনেও কাকো জোৰ কৰা নাই। আচলতে সকলোৱে চেষ্টা কৰিছে কিবা এটা কৰিবলৈ, মানুহ হৈ মানুহৰ কাষত থিয় হ'বলৈ। সেইটোৱে আৰু সকলোৱে চেষ্টা কৰিছে কৰিবলৈ। জুবিন গাৰ্গৰ আদৰ্শ ইজনে সিজনক সহায় কৰা যদি প্ৰৱণতা, এইটো বহুতকৈ ডাঙৰ কথা। আৰু অজস্ৰ মানুহে সহায়
কৰিছে। অকল আমি বুলিয়েই নহয়, শত সহস্ৰজন মানুহে সহায় কৰা দেখিছোঁ। হাজাৰ হাজাৰ গাড়ী সোমাইছে, বস্তু লৈ দি আছে, শাৰীৰিকভাৱে সহায় কৰিছে। ৰাস্তাত দেখি আহিছোঁ কোনোবাই ঘৰ বনাই আছে, কাৰোবাৰ ঘৰ চাফা কৰি আছে। নাজিৰা ফালে দেখিলো এজন ককা আইতা লগ পালো, এহাল তেখেতে হ'ল 14 দিন ঘৰত সোমাব পৰা নাছিলে। 15 নম্বৰ দিনা কেইজনমান ল'ৰা আহি পেলাই তেওঁলোকৰ ঘৰৰ পৰা পলস টানি উলিয়াই ঘৰ চৰ চাফা কৰি তেওঁলোক থাকিব পৰা কৰি দিলে। গতিকে এইবিলাক বৰ ভাল লগা কথা আছে। জুবিন গাৰ্গ যদিও নাই আমাৰ মাজত, জুবিন গাৰ্গে দি থৈ যোৱা আগৰ পৰা আছিলে, প্ৰতিজন মানুহে কাম কৰি আছে, বৰ ভাল লগা কথা। আমাৰ আজিতো আছেই, কাইলৈও আছে, পৰহিলেও হয়তো যদি আমাৰ হাতত বস্তু থাকে। শিৱসাগৰৰ পৰা ফাৰহান লস্কৰৰ ৰিপৰ্ট, নতুন সময়।